git checkout commandৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম কেনেকৈ git repositoryত বহুতো ফাইল যোগ কৰা হয়, git repositoryৰ পৰা ফাইল এটা আঁতৰাবলৈ, স্থানান্তৰ কৰা ফাইলটো ৰিস্টোৰ কৰিবলৈ, ফাইল এটাত কৰা পৰিৱৰ্তনসমূহ নাকচ কৰিবলৈ আৰু আগৰ অৱস্থা এটালৈ নিবলৈ। এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 14.04, Git 2.3.2 আৰু gedit text editor। আপুনি আপোনাৰ পছন্দৰ যিকোনো এডিটৰ ব্যৱহাৰ কৰিব পাৰে। এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ টাৰ্মিনেলত লিনাক্স কমাণ্ডছ ৰান কৰাৰ জ্ঞান থাকিব লাগিব। যদি নাই, সংগত লিনাক্স টিউটৰিয়েলছৰ বাবে অনুগ্ৰহ কৰি আমাৰ ৱেবছাইট চাওক। এতিয়া আহক আমি git repositoryটোত কেনেকৈ বহুতো ফাইল যোগ কৰা হয় চাওঁ। টাৰ্মিনেলটো খুলিবলৈ Ctrl Alt T টিপক। আমি আমাৰ git repository mywebpageলৈ যাম যি আমি আগতে বনাইছিলো। লিখক cd space mywebpage আৰু এন্টাৰ টিপক। মই বৰ্ণনা কৰিবলৈ html ফাইলছ ব্যৱহাৰ কৰিম। আপুনি আপোনাৰ পছন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱহাৰ কৰিব পাৰে। আমি এতিয়া দুটা html ফাইল বনাম। গতিকে লিখক gedit space mystory.html space mynovel.html space ampersand। আমি এম্পাৰচেণ্ডটো প্ৰম্পট খালী কৰিবলৈ ব্যৱহাৰ কৰো। এন্টাৰ টিপক। মই এই ফাইলসমূহত কিছু কোড কপি আৰু পেষ্ট কৰিম মোৰ ৰাইটাৰ ডকুমেণ্টটোৰ পৰা যাক মই আগতে সেভ কৰিছিলো। আহক আমি এই ফাইলসমূহ সেভ কৰো। টাৰ্মিনেলটোত প্ৰথমে git statusটো চাওক লিখি git space status আৰু এন্টাৰ টিপক। ই দুটা আনট্ৰেক্ড ফাইলছ দেখুৱায়। আমি এতিয়া ট্ৰেকিংৰ বাবে আনট্ৰেক্ড ফাইলছ যোগ কৰিম। লিখক git space add space dot আৰু এন্টাৰ টিপক। git add dot কমাণ্ডটোৱে সকলো আনট্ৰেক্ড ফাইলছক ষ্টেজিং এৰিয়াটোলৈ যোগ কৰিব। গতিকে mystory.html আৰু mynovel.html ফাইল দুটা ষ্টেজিং এৰিয়াটোলৈ যোগ হ'ল। আহক git statusটো পুনৰ চাওঁ লিখি git space status আৰু এন্টাৰ টিপক। এতিয়া আমি দেখিছো যে আমাৰ দুয়োটা ফাইল git repositoryটোৰ ষ্টেজিং এৰিয়াটোলৈ যোগ হ'ল। আহক আমি আমাৰ mystory.html আৰু mynovel.html ফাইলছলৈ ঘূৰি যাওঁ। এতিয়া আমি এই দুয়োটা ফাইলত কোডৰ কিছু শাৰী যোগ কৰিম। আগৰ দৰে মই মোৰ ৰাইটাৰ ডকুমেণ্টটোৰ পৰা কপি পেষ্ট কৰিম। পুনৰ ফাইলসমূহ সেভ আৰু বন্ধ কৰক। আহক git statusটো চাওঁ লিখি git space status আৰু এন্টাৰ টিপক। ই দেখায় changes not staged for commit আৰু modified mynovel.html আৰু mystory.html। ই বুজায় যে আমি কৰা পৰিৱৰ্তনসমূহ ষ্টেজিং এৰিয়াটোলৈ যোগ নহল। আহক আমি এতিয়া আমাৰ কামক কমিট কৰো। গতিকে লিখক git space commit space -a space -m space দৈত্য উদ্ধকমাৰ ভিতৰত added to files আৰু এন্টাৰ টিপক। মন কৰিব যে আমি পৰিৱৰ্তিত ফাইলসমূহক কমিট কৰাৰ আগতে ষ্টেজিং এৰিয়াটোলৈ যোগ নকৰো আৰু আমি আগৰ টিউটৰিয়েলত দেখাৰ দৰে এডিটৰটো কমিটিং মেছেজৰ বাবে খোল নেখায়। ইয়াৰ কাৰণ হৈছে ইয়াত আমি -a আৰু -m ফ্লেগছ ব্যৱহাৰ কৰিছো। গতিকে এই ফ্লেগছ কিহৰ বাবে? আমাৰ স্লাইডলৈ ঘূৰি যাওঁ। -a ফ্লেগ ব্যৱহাৰ কৰা হয় সকলো পৰিৱৰ্তিত ফাইলসমূহক ষ্টেজিং এৰিয়াটোলৈ যোগ কৰিবলৈ। যেতিয়া আমি -a ফ্লেগ ব্যৱহাৰ কৰো, আমাক পৰিৱৰ্তিত ফাইলসমূহক ষ্টেজিং এৰিয়াটোলৈ যোগ কৰিবলৈ git add কমাণ্ড পৃথককৈ নালাগে। -m ফ্লেগ কমাণ্ড লাইনটোত নিজে কমিট মেছেজটো দিবলৈ ব্যৱহৃত হয়। আমি -a আৰু -m ফ্লেগছক -am হিচাপে ব্যৱহাৰ কৰিব পাৰো। টাৰ্মিনেলটোলৈ ঘূৰি যাওঁ। git logটো পৰীক্ষা কৰক লিখি git space log আৰু এন্টাৰ টিপক। আপুনি কমিটছৰ তালিকাখন দেখিছে। মন কৰিব যে নতুন কমিটছ প্ৰথমে তালিকাভুক্ত হৈছে।
যি বুজায় যে কমিটসমূহ সময়ানুক্ৰমিক ক্ৰমত তালিকাভুক্ত হৈছে যদিহে আপুনি গিট ৰেপজিটৰীটোত এটা ভুল ফাইল যোগ কৰিলে ইয়াক সহজে আঁতৰাব পাৰি ধৰক উদাহৰণস্বৰূপে মই mypage.html ফাইলটো আঁতৰাব বিচাৰো লিখক git space rm space --cast space mypage.html আৰু এন্টাৰ টিপক এই কমাণ্ডটোৱে mypage.html ফাইলটো ষ্টেজিং এৰিয়াটোৰ পৰা আঁতৰাব আমি এতিয়া git statusটো চাম লিখি git space status আৰু এন্টাৰ টিপক ই কয় যে mypage.html ফাইলটো আনট্ৰেক্ড হল এতিয়া আমি ফাইল সিস্টেমৰ পৰা ফাইলটো নাইকিয়া কৰিব পাৰো লিখি rm space mypage.html আৰু এন্টাৰ টিপক এই কমাণ্ডটোৱে ফাইলটো mywebpage ফোল্ডাৰৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাব এতিয়া আমি git ৰেপজিটৰীটোৰ পৰা ফাইলটো আঁতৰোৱা হলনে নাই চাম গতিকে লিখক git space status আৰু এন্টাৰ টিপক ই deleted mypage.html বাৰ্তাটো দেখুৱায় এতিয়া ফাইলসমূহ তালিকাভুক্ত কৰক ls লিখি আৰু এন্টাৰ টিপক ইয়াত আমি mypage.html ফাইলটো আৰু নেদেখো যিহেতু ইয়াক নাইকিয়া কৰা হল এই সময়ত আহক আমাৰ কোডক ফ্ৰিজ কৰো কমিট কৰিবলৈ লিখক git space commit space -am space দৈত্য উদ্ধকমাৰ ভিতৰত deleted mypage.html আৰু এন্টাৰ টিপক আহক git logটো চাও লিখি git space log আৰু এন্টাৰ টিপক বাহিৰ ওলাবলৈ আপোনাৰ কীবোৰ্ডত q কীটো টিপক ইয়াত আমি কমিট বাৰ্তাটো পঢ়ি নতুন কমিটটো বিচাৰিব পাৰো এতিয়া ধৰক যে আমি ভুলতে mypage.html টো নাইকিয়া কৰিলো আৰু এতিয়া আমি ইয়াক পুনৰ জমা কৰিব বিচাৰো আমি কি কৰিব পাৰো আমি আগৰ কমিটছৰ পৰা নাইকিয়া কৰা ফাইলটো পুনৰ জমা কৰিব পাৰো আহক আমাৰ ফাইলটো দ্বিতীয় কমিটটোৰ পৰা পুনৰ জমা কৰো যাৰ added to files কমিট বাৰ্তাটো আছে দ্বিতীয় কমিট হেছটোৰ প্ৰথম পাঁচটা সংখ্যা নিৰ্বাচিত কৰক আৰু হিহতক কপি কৰিবলৈ Ctrl Shift C কীজ টিপক প্ৰথম পাঁচটা সংখ্যায়ে যথেষ্ট কিন্তু আপুনি পাঁচটা সংখ্যাতকৈ বেছিও কপি কৰিব পাৰে যদি আপুনি বিচাৰে লিখক git space checkout space আৰু কমিট হেছটো পেস্ট কৰিবলৈ Ctrl Shift V কীজ টিপক এতিয়া ফাইল নামটো mypage.html লিখক আৰু এন্টাৰ টিপক git statusটো চাওক লিখি git space status আৰু এন্টাৰ টিপক এতিয়া আপুনি mypage.html ফাইলটো চাব পাৰে আহক আমাৰ কামক এই সময়ত কমিট কৰো মন কৰিব যে যেতিয়া আমি যিকোনো ফাইল যোগ বা নাইকিয়া কৰো আমাৰ কামক কমিট কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ লিখক git space commit space -am space restored mypage.html আৰু এন্টাৰ টিপক এতিয়া ফাইলসমূহ তালিকাভুক্ত কৰক ls লিখি আৰু এন্টাৰ টিপক আমি দেখিছো যে আমাৰ mypage.html ফাইলটো পুনৰ জমা হল পাছত আমি ফাইল এটাত কৰা পৰিৱৰ্তনক কেনেকৈ নাকচ কৰা হয় চাম ফাইল স্কুলক লিখি gedit space mypage.html space mystory.html space & আৰু এন্টাৰ টিপক আমি mypage.html আৰু mystory.html ত কিছু পৰিৱৰ্তন কৰিম আহক আমি দুইটা ফাইলত কিছু শাৰী যোগ আৰু নাইকিয়া কৰো তাৰ পাছত সেভ আৰু ফাইলছ বন্ধ কৰক নিৰ্দিষ্ট অৱস্থাত আমি এই পৰিৱৰ্তনৰ সৈতে হয়তো আগবাঢ়িবলৈ নিবিচাৰিব পাৰো হি বুজায় আমি আমাৰ কামৰ আগৰ ষ্টেজটো লৈ ঘূৰি যাব বিচাৰো আহক ইয়াক কেনেকৈ কৰা হয় শিকো প্ৰথমে আমি git statusটো চাম লিখি git space status আৰু এন্টাৰ টিপক ই কয় যে কিছু ফাইলছ পৰিৱৰ্তন কৰা হল এতিয়া লিখক git space checkout space dot আৰু এন্টাৰ টিপক এই কমাণ্ডে আমাৰ কামৰ নতুন পৰিৱৰ্তনক নাইকিয়া কৰিব git statusটো চাওক লিখি git space status আৰু এন্টাৰ টিপক ই কয় nothing to commit আহক আমি ফাইলছক পৰীক্ষা কৰো চাবলৈ যে পৰিৱৰ্তনসমূহ এতিয়াও তাত আছে নে নাই লিখক
gedit space mypage.html space mystory.html space ampersand আৰু এন্টাৰ টিপক আমি দেখিছো যে আমাৰ পৰিবৰ্তনসমূহক নাকচ কৰা হ'ল ফাইলস বন্ধ কৰক এতিয়া আহক আমি git log টো চাও লিখি git space log আৰু এন্টাৰ টিপক ই কমিটছৰ তালিকা দেখুৱায় অধিক চাবলৈ ডাউন এৰো কি টিপক বাহিৰ ওলাবলৈ আপোনাৰ কিবোৰ্ডত Q কিটো টিপক যদি আপুনি কমিটছ লিষ্টখন এটা শাৰী চাব বিচাৰে লিখক git space log space -one line আৰু এন্টাৰ টিপক ইয়াত আপুনি কমিটছ লিষ্টখন হিহতৰ কমিট হেছ আৰু কমিট মেছেজেছৰ সৈতে এটা শাৰীত দেখিছে কেনেকৈ আমি আমাৰ কামৰ আগৰ অৱস্থা এটালৈ যাব পাৰো বৰ্তমান আমাৰ ৰেপজিটৰীত 4টা কমিটছ আছে যি বুজায় আমাৰ কামৰ 4টা অৱস্থা আছে ধৰক আমি ইনিশিয়েল কমিট অৱস্থাটোলৈ ঘূৰি যাব বিচাৰিছো গতিকে লিখক git space checkout space তাৰ পাছত ইনিশিয়েল কমিটটোৰ কমিট হেছটো কপি আৰু পেষ্ট কৰক আৰু এন্টাৰ টিপক ফাইলছক তালিকাভুক্ত কৰক ls লিখি আৰু এন্টাৰ টিপক আমি ইয়াত মাত্ৰ এটা ফাইল mypage.html দেখিছো কাৰণ এই ষ্টেজটোত আমাৰ মাত্ৰ এই ফাইলটো আছিল এতিয়া git log টো চাওক লিখি git space log আৰু এন্টাৰ টিপক আমি মাত্ৰ প্ৰথম কমিটটোহে চাব পাৰো যি হৈছে ইনিশিয়েল কমিট বৰ্তমানৰ অৱস্থাটোলৈ ঘূৰি আহিবলৈ লিখক git space checkout space master আৰু এন্টাৰ টিপক আমি মাষ্টাৰ শব্দটোৰ বিষয়ে অধিক ভৱিষ্যতৰ টিউটৰিয়েলছত শিকিম আহক git log টো আকৌ এবাৰ চাও লিখি git space log space -one line আৰু এন্টাৰ টিপক এতিয়া আপুনি সকলো 4টা কমিটছ দেখিছে গতিকে আমি এতিয়া নতুন ষ্টেজটোত আছো এনেদৰে আমি আমাৰ কামৰ যিকোনো অৱস্থালৈ ঘূৰি যাব পাৰো পুৰণা অৱস্থাটোলৈ যাবলৈ অন্য এটা পদ্ধতি আছে লিখক git space reset space -hard তাৰ পাছত ইনিশিয়েল কমিটটোৰ কমিট হেছটো কপি আৰু পেষ্ট কৰক আৰু এন্টাৰ টিপক git log টো চাওক লিখি git space log আৰু এন্টাৰ টিপক ই দেখায় যে আমি এতিয়া ইনিশিয়েল কমিট ষ্টেজটোত আছো এতিয়া আহক নতুন অৱস্থাটোলৈ ঘূৰি যাবলৈ চেষ্টা কৰো আগৰ দৰে লিখক git space checkout space master আৰু এন্টাৰ টিপক আমি নতুন অৱস্থাটোলৈ ঘূৰি যাবলৈ অসক্ষম তাৰ পৰিৱৰ্তে আমি এটা বাৰ্তা পাও already on master ই বুজায় এইটোৱে আমাৰ নতুন অৱস্থা গতিকে মন কৰিব git reset -hard কমাণ্ডটো ব্যৱহাৰ কৰিলে আমি নতুন অৱস্থাটোলৈ ঘূৰি যাব নোৱাৰো গতিকে আমি এই কমাণ্ডটোৰ সৈতে অত্যন্ত সাৱধান হ'ব লাগিব ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক মূলভাৱ চাও এই টিউটৰিয়েলটোত আমি শিকিলো কেনেকৈ git ৰেপজিটৰীত বহুতো ফাইল যোগ কৰা হয় git ৰেপজিটৰীৰ পৰা ফাইল এটা আঁতৰাবলৈ স্থানান্তৰ কৰা ফাইলটো ৰিস্টোৰ কৰিবলৈ ফাইল এটাত কৰা পৰিৱৰ্তনসমূহ নাকচ কৰিবলৈ আৰু আগৰ অৱস্থা এটালৈ নিবলৈ এটা অনুশীলনী হিচাপে আপোনাৰ git ৰেপজিটৰীটোলৈ যাওক যি আপুনি আগৰ টিউটৰিয়েলৰ অনুশীলনীটোত বনাইছিলে আপোনাৰ টেক্সট ফাইলছত কিছু পৰিৱৰ্তন কৰক পৰিৱৰ্তনসমূহক কমিট কৰক আপোনাৰ পুৰণা অৱস্থালৈ যাবলৈ চেষ্টা কৰক পুনৰ আপোনাৰ টেক্সট ফাইলত কিছু পৰিৱৰ্তন কৰক আৰু পৰিৱৰ্তনসমূহক নাকচ কৰিবলৈ চেষ্টা কৰক তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প এনএমইআইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ অৱদান এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ